জোচেফে ককায়েকহঁতৰ পৰা শস্যৰ বাবদ ধন লৈছিল নে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি আৰু কলৈনো যাবাগে তুমি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন জীৱন যুঁজ ভাগৰি যুগৰি জীৱন যুঁজ ভাগৰি যুগৰি জয় জয়তে আমাৰ দৰ্শকসকললৈ মহান প্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত নমস্কাৰ জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ 42 নম্বৰ অধ্যায়ৰ 17 নং পদৰ পৰা 43 নম্বৰ অধ্যায়ৰ 14 নং পদলৈকে আলোচনা আগবঢ়োৱা হৈছিল। আজি এই আদি পুস্তকৰ 43 নম্বৰ অধ্যায়ৰ 15 নং পদৰ পৰা 44 নম্বৰ অধ্যায়ৰ 1 পৰা 17 নং পদলৈকে আমি চাব খুজিছোঁ। কনান দেশত আকাল হ'ল আৰু মিছৰত শস্য থকা বুলি শুনিবলৈ পোৱাত জাকুবে পুতেকহঁতক শস্য কিনি আনিবলৈ ক'লে। বিন্যামিনক জাকুবৰ লগত এৰি বাকী 10জন পুত্ৰ শস্য কিনিবৰ বাবে মিছৰলৈ ৰাওনা হ'ল। ককায়েকহঁত মিছৰত উপস্থিত হৈ জোচেফৰ ওচৰ পালে। জোচেফে ককায়েকহঁতক চিনি পাইছিল যদিও ককায়েকহঁতে জোচেফক কিন্তু চিনি পোৱা নাছিল আৰু জোচেফেও ককায়েকহঁতৰ আগত অভিনয় কৰিলে। তেওঁ ককায়েকহঁতৰ এজনক মিছৰত বন্ধক হিচাপে থাকিবলৈ ক'লে আৰু বাকী কেইজন ঘৰলৈ গৈ ঘৰত এৰি থৈ অহাজনকো লৈ আহিবলৈ জোচেফে ক'লে। সিমিউন মিছৰত বন্দী হৈ থাকিল আৰু বাকী কেইজন শস্য লৈ জাকুবৰ ওচৰলৈ উভতি গ'ল। জোচেফৰ ককায়েকহঁতে ঘৰলৈ আহি দেউতাক জাকুবৰ আগত সকলো কথা বিৱৰি ক'লে আৰু বিন্যামিনক লগত লৈ আকৌ মিছৰলৈ গ'লেহে মিছৰত বন্দী হৈ থকা সিমিউন মুক্ত হ'ব পাৰিব বুলি জনালে। বাধ্য হৈ অনিচ্ছা সত্ত্বেও জাকুবে বিন্যামিনক যাবলৈ দিব লগা হ'ল। জাকুবে পুতেকহঁতক কনান দেশৰ প্ৰখ্যাত দ্ৰব্য জোচেফৰ বাবে উপহাৰ লৈ যাবলৈ উপদেশ দিলে, যদিও সেইজন জোচেফ বুলি কোনেও জনা নাছিল। লগতে শস্যৰ বাবে দুগুণকৈ ধন ল'বলৈ ক'লে। আগৰ ধনখিনি জোচেফে মনে মনে তেওঁলোকৰ মোনাতে ভৰাই দিছিল। নতুনকৈ কিনাৰ লগতে আগৰ সেইখিনি ধনো ঘূৰাই দিবলৈ জাকুবে পৰামৰ্শ দিলে। জাকুবৰ পুত্ৰসকল আকৌ মিছৰলৈ যাত্ৰা কৰিলে। মৰমৰ ভায়েক বিন্যামিনক দেখি জোচেফ তেওঁলোকৰ বাবে নিজৰ ঘৰত বিশেষ খোৱা বোৱাৰ আয়োজন কৰিলে। প্ৰিয় দৰ্শক, আহকচোন এতিয়া 43 নম্বৰ অধ্যায়ৰ 17 নং পদৰ পৰা চাই যাওঁ। প্ৰিয় শ্ৰোতা, আমি ইতিমধ্যেই দেখিবলৈ পালোঁ জোচেফৰ ককায়েকহঁতে বাধ্য হৈ বিন্যামিনক লগত লৈ মিছৰলৈ যাত্ৰা আৰম্ভ কৰিলে। ইফালে সিমিয়ন মিছৰত বন্দী হৈ আছিল জোচেফৰ হাতত। তেওঁলোকে কিন্তু জোচেফক তেতিয়ালৈকে চিনি পোৱা নাছিল। এতিয়া তেওঁলোক মিছৰত জোচেফৰ সন্মুখত থিয় দিলে অতি নাটকীয় দৃশ্য আহিব।
বাইবেলৰ পৰা পঢ়ি দিম। আদি পুস্তক 43 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ। তেতিয়া সেই মানুহবিলাকে সেই উপহাৰ হাতত দুগুণ ধন আৰু বিন্যামিনকো লগত ল'লে আৰু উঠি মিছৰলৈ নামি গৈ যোচেফৰ আগত থিয় হ'ল। যোচেফৰ আৱেগ কেনেদৰে উঠলি উঠিছিল বিন্যামিনক দেখি, সেইটো আপুনি নিশ্চয় কল্পনা কৰিব পাৰে। ইমান বছৰৰ মূৰত নিজৰ মৰমৰ সহোদৰ ভাই, সৰু ভাই বিন্যামিনক তেওঁ দেখিব। 16 আৰু 17 নম্বৰ পদ। পাছে যোচেফে সিবিলাকৰ লগত বিন্যামিনক দেখিলত তেওঁ তেওঁৰ ঘৰগিৰিক ক'লে, এই মানুহবিলাকক ঘৰলৈ নে আৰু পশু মাৰি আহাৰ যুগুত কৰগৈ, কিয়নো মানুহবিলাকে মোৰে সৈতে দুপৰীয়াকৈ ভোজন কৰিব। তাতে সেই মানুহে যোচেফে আজ্ঞা দিয়াৰ দৰেই কৰি সিবিলাকক যোচেফৰ ঘৰলৈ লৈ গ'ল। তেওঁলোকক যোচেফে ঘৰলৈ মতাৰ কাৰণটো স্পষ্ট। তেওঁ ঘৰৰ ব্যক্তিগত গোপনীয়তাত তেওঁলোকৰ সৈতে কথা পাতিব খোজে। 18 নম্বৰ পদ। কিন্তু সিবিলাকে নিজকে যোচেফৰ ঘৰলৈ নিয়া দেখি ভয় কৰি ক'লে, আগেয়ে যি ধন আমাৰ মুতৰিত উভতি গ'ল, তাৰ কাৰণে চল চাই আমাক আক্ৰমণ কৰি গাধবোৰে সৈতে আমাক বন্দী কৰি ল'বলৈহে ইয়ালৈ অনা হৈছে। এওঁলোকে কিন্তু এতিয়া সঁচাকৈ বৰ ভয় খাইছে। তেওঁলোকক কিবা ভাল উদ্দেশ্যত ঘৰলৈ মতা বুলি তেওঁলোকে কল্পনাই কৰিব নোৱাৰে। যোচেফে তেওঁলোকৰ প্ৰতি আগতে ইমান কঠোৰ ব্যৱহাৰ কৰিছে আৰু এতিয়া ভোজনৰ বাবে মাতিছে, গতিকে তেওঁলোকে উদ্দেশ্য বেয়া বুলিয়েই ভাবিছে। সাধাৰণ অৱস্থাত এই কথাত আমি নিশ্চয় আনন্দিত হলোহেঁতেন। আপোনাক বাৰু দেশৰ প্ৰধানমন্ত্ৰীয়ে নৈশ ভোজনৰ বাবে তেওঁৰ ঘৰলৈ মাতিলে আপুনি গৰ্ব অনুভৱ নকৰিলেহেঁতেননে? সেইটো এটা সুন্দৰ বিশেষাধিকাৰ বুলি আপুনি ভাবিলেহেঁতেন। কিন্তু এওঁলোকৰ বাবে এনে এটা কথাই অলপো আনন্দ অনা নাই। এওঁলোকৰ মনত সদায় দোষী দোষী ভাৱ এটা আছিল। যিকোনো ঘটনাৰ বাবেই এওঁলোকে নিজক দোষী বুলি ভাবে, কাৰণ এওঁলোকেই নিজৰ ভায়েক যোচেফক বিক্ৰী কৰিছিল। দোষী ভাৱে আনন্দক বিষাদত পৰিণত কৰে। ভয়তে তেওঁলোকে কিবা কিবি কল্পনা কৰি, কিবা কিবি অনুমান কৰি তেওঁলোকে ভাবিব ধৰিলে, কি হ'ব পাৰে, কি হ'ব পাৰে। এই মানুহজনে বাৰু তেওঁলোকে টোপোলাত ধন লৈ যোৱা বাবে এতিয়া তেওঁলোকক দাস কৰিব খুজিছে নেকি? কিন্তু তেওঁলোকে যোচেফক ধনৰ বিনিময়ত বিক্ৰী কৰি মিছৰলৈ যে দাস হিচাপে পঠিয়াবলৈ সংকোচ কৰা নাছিল। তেওঁলোকে যোচেফক দাস হিচাপে বিক্ৰী কৰিছিল, কিন্তু এতিয়া নিজে দাস হ'বলৈ ভয় খাইছে। কথাটো চিন্তা কৰি চাওকচোন। 19 পৰা 22 নম্বৰ পদ। তাতে সিবিলাকে যোচেফৰ ঘৰগিৰিৰ ওচৰলৈ গৈ ঘৰৰ দুৱাৰমুখত তাৰে সৈতে কথা হৈ ক'লে, হে দেও, আমি প্ৰথমবাৰ শস্য কিনিবলৈ আহিছিলোঁ। পাছে যেতিয়া আমি ৰাতি ৰলোগৈ, তেতিয়া আমাৰ মুতৰি মেলিলত চোৱা, প্ৰতিজনৰ মুতৰিৰ মুখত নিজ নিজ ধন পূৰাকৈ পালোঁ। তাক আমি আকৌ হাতত লৈ আহিছোঁ। তাত বাজে শস্য কিনিবৰ নিমিত্তে হাতত আৰু ধন আনিছোঁ। সেই ধন কোনে আমাৰ মুতৰিত দিলে তাক আমি নাজানো। তেওঁলোকে দুখ প্ৰকাশ কৰি কথাটো ব্যাখ্যা কৰি অনুনয় বিনয় কৰিব ধৰিছে। তেওঁলোকে আনকি তেওঁলোকক যোচেফৰ ঘৰলৈ লৈ যোৱা সেই মানুহজনৰ আগতো অনুনয় কৰিছে। তেওঁ নিশ্চয় এজন বিষয়াহে আছিল। 23 নম্বৰ পদ। তাত সি ক'লে, তোমালোকৰ শান্তি হওক, ভয় নকৰিবা। তোমালোকৰ ঈশ্বৰ, তোমালোকৰ পিতৃৰ ঈশ্বৰেই তোমালোকৰ মুতৰিত তোমালোকক ধন দিলে। মই হ'লে তোমালোকৰ ধন পালোঁ। তেতিয়া সেই চিমিউনক সিবিলাকৰ ওচৰলৈ উলিয়াই আনিলে। আমাৰ এনেকুৱা লাগে, এই মানুহজনেও কিজানি যোচেফৰ সাক্ষৰ যোগেদি জীৱন্ত আৰু প্ৰকৃত ঈশ্বৰক জানিব পাৰিছিল। আমি ভাবোঁ যোচেফে তেওঁকো অলপ অলপ কথাটোৰ আভাস দিছিল। কি ঘটি আছিল সেই কথা তেওঁকো অলপ অলপ জানিবলৈ দিছিল। যেতিয়া তেওঁ কৈছিল, মই হ'লে তোমালোকৰ ধন পালোঁ, তেতিয়া তেওঁলোকৰ কিজানি আৰু ভয় লাগিছিল। 24 নম্বৰ পদ। এইদৰে সেই মানুহে সিবিলাকক যোচেফৰ ঘৰৰ ভিতৰলৈ নি পানী দিলত
সিবিলাকে সিবিলাকৰ ভৰি ধুলে আৰু সিবিলাকৰ গাধবোৰকো সি দানা দিলে। আমি ইয়াত ভৰি ধুওৱাৰ ৰীতিটো আকৌ দেখিবলৈ পাইছোঁ। আমি অব্ৰাহামৰ জীৱনতো এইটো দেখিছিলোঁ আৰু ছদোমতো এই ৰীতিটো দেখিছিলোঁ। এইটো সেই সময়ৰ এটা ৰীতি আছিল অভ্যৰ্থনা কৰাৰ। 25 আৰু 26 নম্বৰ পদ পঢ়ি দিম। আৰু দুপৰীয়া যোচেফ ঘৰলৈ আহিব বুলি সিবিলাকে সেই উপহাৰ যুগুত কৰিলে, কিয়নো সিবিলাকে তাত ভোজন কৰিব বুলি সিবিলাকে শুনিছিল। পাছে যোচেফ ঘৰলৈ আহিলত সিবিলাকে সিবিলাকৰ হাতত থকা সেই উপহাৰ ঘৰৰ ভিতৰলৈ তেওঁৰ ওচৰলৈ নি মাটিত পৰি তেওঁৰ আগত প্ৰণিপাত কৰিলে। বৃদ্ধ জাকুবে পুতেকহঁতক সেই মানুহজনলৈ উপহাৰ লৈ যাবলৈ কৈছিল, অৰ্থাৎ যোচেফলৈ। তেওঁলোকে তেওঁৰ আগত মূৰ দুৱাই প্ৰণিপাত কৰিছিল। গতিকে যোচেফে ল'ৰালি কালতেই দেখা সেই সপোনটো ফলিয়াইছে। 27 নম্বৰ পদ। তেতিয়া তেওঁ সিবিলাকৰ মংগলৰ কথা সুধি ক'লে, তহঁতৰ যি বুঢ়া বাপেৰৰ কথা কৈছিলি, তেওঁ ভালে আছেনে? তেওঁ এতিয়ালৈকে জীয়াই আছেনে? এইটো অতি নাটকীয় মুহূৰ্ত। যোচেফ নিশ্চয় বহি আছিল, সিংহাসনত নহ'লেও অলপ চকুত লগা উচ্চ আসনত, আৰু তেওঁৰ আগত ককায়েকহঁতে মূৰ দুৱাইছিল। যেতিয়া তেওঁলোক থিয় হ'ল, তেতিয়া যোচেফে তেওঁলোকক সুধিলে, তহঁতৰ দেউতা ভালে আছেনে? তহঁতে যে কৈছিলি সেই বৃদ্ধ লোকজন, তেওঁ এতিয়াও জীয়াই আছেনে? যোচেফে কথাটোত খুব মন দিছে, কাৰণ তেওঁ তেওঁৰো দেউতাক। 28 নম্বৰ পদ। তাতে সিবিলাকে ক'লে, আপোনাৰ বন্দী আমাৰ বোপাই ভালে আছে, তেওঁ এতিয়ালৈকে জীয়াই আছে। এইবুলি সিবিলাকে মূৰ দুৱাই প্ৰণিপাত কৰিলে। এয়া তেওঁলোকে আকৌ মূৰ নত কৰিছে। আমি সেই দৃশ্যটোৰ ফটো এখন তুলি থবলৈ পালে কিজানি কিমান ভাল হ'লহেঁতেন। তেওঁলোকৰ লগত বিন্যামিন আছিল আৰু বিন্যামিনেও মূৰ নত কৰিছিল। 29 নম্বৰ পদ। তেতিয়া তেওঁ চকু তুলি নিজ মাকৰ পুতেক বিন্যামিন ভায়েকক দেখি ক'লে, তহঁতে যি সৰু ভাইৰৰ কথা মোক কৈছিলি, সেইটো ইয়েই নে? তেওঁ আৰু ক'লে, বোপা, ঈশ্বৰে তোমালৈ অনুগ্ৰহ কৰক। যোচেফে বিন্যামিনলৈ চালে, তেওঁৰ মাকৰ পুত্ৰ, সহোদৰ ভাই। ডাঙৰকেইজন তেওঁৰ সতীয়া ভাই, কিন্তু এওঁ তেওঁৰ নিজৰ সহোদৰ ভাই, তেওঁৰ মাকৰ পুত্ৰ। তেওঁ সুধিছে, তহঁতে যে কৈছিলি তহঁতৰ সৰু ভাইজন এইজনেই নেকি? আমি ভাবোঁ ককায়েকহঁতে মূৰ দুপিয়াইছিল। যোচেফে বিন্যামিনক ক'লে, বোপা, ঈশ্বৰে তোমাক অনুগ্ৰহ কৰক। কি যে এক নাটকীয় মুহূৰ্ত। তাৰ পাছত যোচেফে তেওঁৰ আৱেগ বান্ধি ৰাখিব নোৱাৰিলে। 30 নম্বৰ পদ। তাতে নিজ ভায়েকলৈ যোচেফৰ অতিশয় মৰম লগাত তেওঁ বেগাই কান্দিবলৈ ঠাই বিচাৰি নিজৰ কোঠালিত সোমাই তাত ক্ৰন্দন কৰিলেগৈ। নিজ ভায়েকলৈ যোচেফৰ অতিশয় মৰম লগাত তেওঁৰ অতিপাত দুখ লাগিছিল। তেওঁ লৈ যেন নিজৰ অন্তৰখন ওলাইহে গৈছিল। তেওঁ কিজানি ককায়েকহঁতক কৈছিল, মোক অলপ ক্ষমা কৰিবা, মোৰ অলপ ভিতৰত কাম আছে, আৰু কোঠাৰ পৰা যিমান পাৰে বেগাই ওলাই গৈছিল। তেওঁ নিজৰ ব্যক্তিগত কোঠালৈ গৈছিল আৰু তাতেই কান্দিছিল। ইমান বছৰৰ মূৰত তেওঁ নিজৰ ভায়েক বিন্যামিনক দেখিছে। প্ৰায় 22টা বছৰ পাৰ হৈ গ'ল। যোচেফৰ বয়স এতিয়া 40 বছৰ, আৰু বিন্যামিন কম বয়সীয়া ডেকা ল'ৰা। 31 নম্বৰ পদ। পাছে তেওঁ মুখ ধুই বাহিৰলৈ আহি নিজৰ মন থিৰ কৰি ৰাখি আহাৰ বাঢ়িবলৈ ক'লে। এইটো এটা এতিয়াও ঘটিবলৈ বাকী থকা কথাৰ এখন সুন্দৰ ছবি। আশা কৰোঁ আপুনিও এইটো লক্ষ্য কৰিব। জখৰীয়া ভাৱবাদীয়ে জনাইছে যে প্ৰভু যীশুৱে এদিন ভাইবিলাকৰ আগত নিজক জনাব, নিজৰ চিনাকি দিব, নিজক প্ৰকাশ কৰিব। তেওঁলোকে তেওঁৰ কোষৰ জাঠিৰ খোজ আৰু হাতত গজালৰ বিন্ধাৰ বিষয়ে তেওঁক সুধিব। সেইদিনা তেওঁক ক'ব, তেওঁলোকক ক'ব, মই এইবোৰ মোৰ বন্ধুৰ ঘৰত পালোঁ। তেতিয়া তেওঁলোকে তেওঁক চিনি পাব, আৰু তেওঁলোকে
উচুপি উচুপি কান্দিব। তেওঁলোকক তেওঁৱেই পৰিত্ৰাণ যোগাইছে, তেওঁৱেই তেওঁলোকৰ মুক্তিৰ কাৰণে নিজৰ জীৱন দিছে। যেতিয়া প্ৰভু যীশু পৃথিৱীলৈ পুনৰ আহিব, তেতিয়া এইটো ঘটিব। তেওঁ তেওঁৰ ভাইবিলাকৰ আগত প্ৰকাশিত হ'ব, অৰ্থাৎ ইছৰাইল জাতিৰ আগত তেওঁ প্ৰকাশিত হ'ব। এটা অৱশিষ্ট ভাগ থাকিব, যিসকলে তেওঁক চিনি পাব, তেওঁক জানিব। তেওঁ যেতিয়া প্ৰথমবাৰ আহিছিল, তেতিয়া তেওঁৰ ভাইবিলাকৰ বহুতেই তেওঁক বিশ্বাস কৰা নাছিল, কিন্তু সেইবাৰ তেওঁলোকে তেওঁক জানিব। ঠিক একেদৰে যোচেফৰ ভায়েকহঁতেই তেওঁক দাসত্বলৈ গতাই দিছিল, তেওঁক বিক্ৰী কৰিছিল, তেওঁলোকে আঁতৰ কৰি পঠিয়াইছিল। কিন্তু এতিয়া তেওঁ ভাইবিলাকৰ আগত নিজকে প্ৰকাশ কৰিব। এদিন আমাৰ প্ৰভু যীশুখ্ৰীষ্টইও ঠিক তাকেই কৰিব। প্ৰিয় খ্ৰীষ্টীয় ভাইসকল, ইছৰাইল জাতি বিদ্বেষৰ পৰা আঁতৰি থকাই ভাল। ইছৰাইল জাতি যিমানেই অন্ধ নহওক কিয়, নাইবা আজি যিহতেই লিপ্ত নাথাকক কিয়, তেওঁলোক আকৰ্ষণীয় লোক নহ'লেও এইটো সত্য যে তেওঁলোক আমাৰ প্ৰভুৰ ভাই। সেই দিন আহি আছে, যিদিনা তেওঁ তেওঁলোকৰ আগত নিজকে প্ৰকাশ কৰিব, আৰু এইটো হ'ব পাৰিবাৰিক ঘটনা। আমি তেওঁৰ পৰিয়ালৰ কথাত মাত নমতাই ভাল। কোনো প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীয়ে আচলতে ইছৰাইল জাতি বিদ্বেষী হ'ব নোৱাৰে। যোচেফে নিজৰ কোঠালৈ গৈ উচুপি আৱেগ নিয়ন্ত্ৰণ কৰিলে, মুখ ধুলে আৰু ভায়েকহঁতৰ ওচৰলৈ আহি ক'লে, আমি খাওঁ আহা। 32 নম্বৰ পদ। তেতিয়া সিহঁতে তেওঁলৈ আৰু তেওঁৰ ভায়েক ককায়েকবিলাকলৈ আৰু তেওঁৱে সৈতে খাওঁতা মিছৰীয়াবিলাকলৈকো বেলেগ বেলেগকৈ বাঢ়িলে, কিয়নো ইব্ৰিয়াবিলাকে সৈতে মিছৰীয়াবিলাকে খোৱা বোৱা কৰিব নাপায়, কাৰণ সেয়ে মিছৰীয়াবিলাকৰ মনত ঘিণ লগা কাৰ্য। ককায়েকহঁতে ভয় খাই নথকা হ'লে এই আহাৰৰ ক্ষেত্ৰত কেইবাটাও কথা মন কৰিব পাৰিলেহেঁতেন। প্ৰথম কথাটো হ'ল, যোচেফে মিছৰীয়াৰ লগত একেলগে খোৱা নাছিল। মিছৰীয়াবিলাকে বেলেগে খাইছিল, যোচেফ তেওঁলোকৰ পৰা বেলেগ আছিল। ককায়েকহঁতে হয়তো ভাবিছিল যোচেফ জ্যেষ্ঠ বিষয়া হোৱা বাবেই তেনেদৰে কৰিছিল, কিন্তু আচলতে মিছৰীয়াবিলাকে ইব্ৰিয়াৰ লগত খোৱা বোৱা কৰিব নাপায়। ইয়াতে আন এটা কথাও আছে। 33 নম্বৰ পদ। পাছে যোচেফৰ আগত সিবিলাকৰ জ্যেষ্ঠই জ্যেষ্ঠৰ ঠাইত আৰু কনিষ্ঠই কনিষ্ঠৰ ঠাইত বহিল। তাতে সিবিলাকে ইজনে সিজনলৈ চোৱাচুই কৰি আচৰিত মানিলে। যোচেফে খোৱা ঠাইবোৰ সজাই দিছিল আৰু তেওঁ ৰুবেনক সঠিক ঠাইত বহুৱালে, আৰু বাকী ককায়েকসকলকো বয়স অনুসাৰে উচিত ক্ৰমত তেওঁ বহুৱালে। তেওঁলোকে আচৰিত হৈ পৰস্পৰলৈ চাই ভাবিলে, তেওঁনো এই কথা কেনেকৈ জানিলে, কোন ডাঙৰ কোন সৰু। 34 নম্বৰ পদ। পাছে তেওঁ নিজৰ সন্মুখৰ পৰা ভোজনৰ ভাগ তোলাই নি সিবিলাকক দিয়ালে, কিন্তু সিবিলাকৰ আন সকলো ভাগতকৈ বিন্যামিনৰ ভাগ হ'লে 5 গুণে অধিক আছিল। তেতিয়া সিবিলাকে পাণ কৰি তেওঁৱে সৈতে ৰং কৰিলে। এইটোও মন কৰক যে তেওঁ তেওঁলোকক আহাৰ দিলে, আৰু তেওঁ নিজৰ সহোদৰ ভাই বিন্যামিনক মৰম দেখুওৱাৰ পৰা বিৰত থাকিব নোৱাৰিলে আৰু তেওঁক 5 গুণ খাবলৈ দিলে। সেই ডেকা আকালৰ পৰা আহিছিল, ইমান দিনৰ মূৰত নিশ্চয় পেট পূৰাই খালে। তেতিয়া সিবিলাকে পাণ কৰি তেওঁৱে সৈতে ৰং কৰিলে। এইটো অতি আনন্দৰ ঘটনা আছিল। আৰু যোচেফে নিজকে ককায়েক ভায়েকহঁতৰ আগত নিজকে চিনাকি দিয়াৰ দিনটো আৰু কিমান সুন্দৰ হ'ব। এতিয়া আমি 44 নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছোঁ। এইটো এটা সুন্দৰ নাটকীয় অধ্যায়। যোচেফে যেতিয়া ককায়েকহঁতক শস্য দি পঠাইছিল, তেতিয়া আচলতে এটা বুদ্ধি কৰিছিল। তেওঁ বিন্যামিন আৰু তেওঁৰ দেউতাকৰ প্ৰতি তেওঁলোকৰ মৰম কেনে সেইটো পৰীক্ষা কৰিছিল। আমি মনত ৰাখিব লাগিব যে তেওঁলোকেই তেওঁক দাস হিচাপে বেচিছিল। তেওঁলোক বাৰু সলনি হৈছেনে? তেওঁলোকে বাৰু নিজক মুকলি কৰিবলৈ বিন্যামিনক দাস হিচাপে এৰি দিব খুজিব নেকি? তেওঁলোকৰ বিষয়ে এই বিষয়তো তেওঁ নিজৰ মনটো সন্তুষ্ট কৰিব লাগিব, তেওঁলোকৰ আগত নিজক চিনাকি দিয়াৰ আগতে। ইয়াৰ পৰীক্ষাটোৱে তেওঁক সঠিক প্ৰমাণ দিব যে তেওঁৰ ককায়েকহঁতে তেওঁৰ লগত আগতে কৰা ধৰণৰ ব্যৱহাৰ বিন্যামিনৰ লগত নকৰে। যিহুদাই গোটেই দলটোৰ হৈ কথা কৈছে, ইয়াত আমি দেখিবলৈ পাম। তেওঁক
ইয়াত সুন্দৰভাৱে চিত্ৰিত কৰা হৈছে। তেওঁ বিন্যামিনৰ ঠাই ল'বলৈকো ইচ্ছা দেখুৱাইছে। বিন্যামিনৰ সমৰ্থনত তেওঁ কোৱা কথাখিনি বাইবেলৰ এটা অতি অন্তৰত লগা অংশ। 44 নম্বৰ অধ্যায়ৰ 1 পৰা 5 নম্বৰ পদলৈকে পঢ়িম। পাছে যোছেফে তেওঁৰ ঘৰগিৰিক আজ্ঞা দি ক'লে, মানুহবিলাকে নিব পাৰে মানে সিহঁতৰ মুতৰিত শস্য ভৰাই দিবি, আৰু প্ৰতিজন মানুহৰ ধনো তাৰ মুতৰিৰ মুখতে থবি, আৰু সৰুটোৰ মুতৰিৰ মুখত হ'লে মোৰ বাতি, মোৰ ৰূপৰ বাতিটো তাৰ শস্য কিনা ধনে সৈতে থবি। তাতে সি যোছেফে কোৱাৰ দৰেই কৰিলে। পাছে ৰাতিপুৱা মাত্ৰে সেই মানুহবিলাকক সিবিলাকৰ গাধবোৰে সৈতে বিদায় দিয়া হলত সিবিলাকে নগৰৰ পৰা ওলাই অধিক দূৰ নৌযাওঁতেই যোছেফে তেওঁৰ ঘৰগিৰিক ক'লে, উঠ, সেই মানুহবিলাকৰ পাছত খেদি যা, আৰু সিহঁতক লগ পালে কবি যে তহঁতে উপকাৰৰ সলনি কিয় অপকাৰ কৰিলি হওক। মোৰ প্ৰভুৱে যিহত পান কৰে আৰু যিহেৰে মংগলো চায়, সেয়ে জানো নহয় এই কৰ্ম কৰাতে তহঁত দোষী হৈছ। যোছেফে তেওঁলোকক পঠিয়াই দিছে আৰু সকলো ঠিকে থকা বুলি ভাবি তেওঁৰ ককায়েকসকলে যাত্ৰা আৰম্ভ কৰিছে। বিন্যামিনৰ বেগত থকা পিয়লাটোৰ কথা তেওঁলোকে গমেই পোৱা নাই। কিন্তু যোছেফৰ ঘৰত থকা সেই লোকজনে বিশেষ নিৰ্দেশ মতে পিছে পিছে খেদি আহিল। ককায়েকহঁত অলপ দূৰ যোৱাৰ পাছতে তেওঁলোকক লগ ধৰিলেহি। তেওঁলোকৰ পিছে পিছে এদল লোক তেওঁলোকে দেখিবলৈ পালে, আৰু তেওঁলোকে যোছেফৰ পিয়লাটো তেওঁলোকে চুৰ কৰি লৈ অহা বুলি তেওঁলোকক দোষাৰোপ কৰা হ'ল। 6 আৰু 7 নম্বৰ পদ। পাছে সি সিবিলাকৰ লগ ধৰি এইবোৰ কথা কলত সিবিলাকে তাক ক'লে, আমাৰ প্ৰভুৱে কেলেই এনে কথা কৈছে? আপোনাৰ বন্দীহঁতে এনে কৰ্ম কৰা দূৰ হওক। প্ৰিয় শ্ৰোতা, মন কৰকচোন এটা কথা। যোছেফৰ ঘৰগিৰিজনে কৈছে যে যোছেফে সেই পিয়লাটো মংগল চাবলৈ ব্যৱহাৰ কৰে। আমি মনত ৰখা উচিত যে যোছেফ এজন ভাৱবাদী আছিল আৰু তেওঁ ভৱিষ্যৎবাণী কৰিব পাৰিছিল। আমি সেইটো সঁচা বুলি জানো, কাৰণ তেওঁ প্ৰধান পাণপাত্ৰ ধৰোতা চাংমাই আৰু ফৰৌন ৰজাৰ সপোনৰ ব্যাখ্যা দিব পাৰিছিল। তেওঁ হয়তো পিয়লাটো ব্যৱহাৰ কৰিছিল, নাইবা তেওঁ তেনেদৰে সজাই ক'বলৈকে কৈছিল। কিন্তু আমি এই কথাও বুজি পোৱা উচিত যে তেওঁ ভাৱবাণী ক'ব পৰা গুণটো ঈশ্বৰেই তেওঁক দিয়া এটা গুণ, আৰু এইখিনি লিখিত একো প্ৰকাশ থকাৰ আগৰ কথা। সেই সময়ত ঈশ্বৰে তেনে বিশেষ গুণ বা বৰ দিছিল বিশেষ বিশেষ কিছুমান ব্যক্তিক। কিন্তু আমি আজি পিয়লা এটা সন্মুখত লৈ চাহপাতবিলাকলৈ চাই থাকিব নালাগে, নাইবা আমি ৰাশিফলো চাব নালাগে। সেইবোৰ আজি আমাৰ বাবে অৰ্থহীন কথা। আজি সেইবোৰৰ আশ্ৰয় লোৱা মানুহৰ দুখ লগা আত্মিক অৱস্থাটোহে প্ৰকাশ পায়। যোছেফৰ সেইটো এটা ঈশ্বৰ প্ৰদত্ত বিশেষ বৰ আছিল। সেইটো পিয়লাটোত নাছিল, বৰটো আছিল ঈশ্বৰৰ পৰা অহা বৰ। 8 আৰু 9 নম্বৰ পদ। চাওক, আমাৰ মুতৰিৰ মুখত যি ধন আমি পাইছিলোঁ তাকো আমি কনান দেশৰে পৰা আপোনালৈ উভতাই আনিলোঁ। তেন্তে আপোনাৰ প্ৰভুৰ ঘৰৰ পৰা সোণ বা ৰূপকে আমি কেলেই চুৰ কৰিম? আপোনাৰ বন্দীহঁতৰ মাজত যাৰ তাত তাক পোৱা যায় সি মৰক, আৰু আমিও প্ৰভুৰ বন্দী হ'ম। তেওঁলোকৰ কোনেও পিয়লাটো অনা নাই বুলি তেওঁলোকে নিশ্চিত আছিল। 10 পৰা 12 নম্বৰ পদ। তাতে সি ক'লে, বাৰু তহঁতৰ কথাৰ দৰেই হওক, যাৰ তাতেই তাক পোৱা যায় সি মোৰ বন্দী হ'ব, কিন্তু তহঁত হ'লে নিৰ্দোষী হবি। তেতিয়া সিবিলাকে বেগতে নিজৰ মুতৰি মাটিলৈ নমাই প্ৰতিজনে নিজ নিজ মুতৰি মেলিলে। তাতে সি বৰটোৰ পৰা আৰম্ভ কৰি সৰুটোলৈকে বিচাৰিলত বিন্যামিনৰ মুতৰিত সেই বাতি পোৱা গ'ল। যোছেফেই তেওঁৰ ঘৰগিৰিক বিন্যামিনৰ বেগত সেই পিয়লাটো ৰাখিবলৈ দিছিল। 13 নম্বৰ পদ। তেতিয়া সিবিলাকে নিজৰ নিজৰ কাপোৰ চিৰিলে আৰু নিজ নিজ গাধত বুজাই দি নগৰলৈ উভতি গ'ল। তেওঁলোকে অতিশয় দুখৰ চিনস্বৰূপে কাপোৰ ফালিলে। তেওঁলোক আকৌ উভতিল। বিন্যামিনক নোলোৱাকৈ তেওঁলোক ঘৰলৈ নাযায়। তেওঁলোক আকৌ যোছেফৰ আগত মূৰ নত কৰি পৰিল, এইবাৰ অতি দুখ আৰু বেজাৰত। 14 আৰু 15 নম্বৰ পদ। পাছে যিহুদা আৰু তাৰ ভায়েক ককায়েকবিলাকে যোছেফৰ ঘৰ পালে, আৰু তেওঁ তেতিয়ালৈকে তাতে আছিল।
তেতিয়া সিবিলাকে তেওঁৰ আগত মাটিত পৰিল। তাতে যোচেফে সিবিলাকক ক'লে, তহঁতেনো এইটো কি কাম কৰিলি হওক? মোৰ নিচিনা পুৰুষে যে অৱশ্যে মংগল চাব পাৰে, তাক তহঁতে নেজাননে? যীহুদা আগবাঢ়ি আহিল আৰু তেওঁৰ মহানতা এতিয়া প্ৰকাশ পাই উঠিছে। মনত ৰাখিব, এই যীহুদাৰ ফৈদতেই ত্ৰাণকৰ্তা আহিব লগা আছিল। আমাৰ প্ৰভু যীশুখ্ৰীষ্ট জগতৰ ত্ৰাণকৰ্তা, আৰু তেওঁ এই যীহুদাৰ ফৈদতেই জন্ম লৈছিল। যীহুদাই এটা অতি সুন্দৰ বক্তৃতা দিলে। তেওঁ এটা পূৰ্ণ স্বীকাৰোক্তি দিলে যে তেওঁলোকৰ পাপৰ কাৰণে তেওঁলোকলৈ এনে ঘটিছে। 16 আৰু 17 নম্বৰ পদ। তেতিয়া যীহুদাই ক'লে, প্ৰভুৰ আগত আমি কি ক'ম, কি উত্তৰ দিম, আৰু কেনেকৈনো নিজকে নিৰ্দোষী কৰিম? ঈশ্বৰে আপোনাৰ এই বন্দীহঁতৰ অপৰাধ প্ৰকাশ কৰিলে। চাওক, যাৰ হাতত বাতি পোৱা গৈছে তাৰে সৈতে আমিও প্ৰভুৰ বন্দী হ'লোঁ। তাতে যোচেফে ক'লে, এনে কৰ্ম মোৰ পৰা দূৰ হওক। যাৰ হাতত বাতিটো পোৱা গৈছে সেই মানুহহে মোৰ বন্দী হ'ব। তহঁত হ'লে তহঁতৰ বাপেৰৰ তলৈ কুশলে যাগৈ। যোচেফে এতিয়া তেওঁলোকৰ ভায়েকৰ প্ৰতি তেওঁলোকৰ মৰম পৰীক্ষা কৰিব খুজিছে। তেওঁ কৈছে, বিন্যামিনহে দোষী, গতিকে বিন্যামিন থাকিব লাগিব। তেওঁলোকেই তেওঁক দাসত্বলৈ বেচিছিল। এতিয়া তেওঁলোকক কৈছে, মাত্ৰ বিন্যামিনক এৰি থৈ যোৱা, আৰু সি মোৰ দাস হৈ থাকিব। সিহে দোষী, তোমালোক বাকীবিলাক যাবগৈ পাৰা। প্ৰিয় শ্ৰোতা, আচলতে ঈশ্বৰৰ দৃষ্টিত আমি সকলো মানৱেই দোষী। আমিহে ঈশ্বৰৰ পৰা শাস্তি পোৱা উচিত। কিন্তু আমাৰ স্থান ল'লে প্ৰভু যীশুখ্ৰীষ্টই। আমাৰ পাপৰ শাস্তি তেওঁ ক্ৰুচত ল'লে, যাতে আমি মুক্ত হ'ব পাৰোঁ। সেই যীশুক বাৰু আপুনি ত্ৰাতা হিচাপে গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যোচেফে আগৰবাৰৰ দৰে এইবাৰো শস্যৰ বাবদ দিয়া ধন আগৰবাৰৰ দৰে মোনাত ভৰাই দিয়ালে। কিন্তু ভায়েক বিন্যামিনৰ মোনাত নিজৰ ৰূপৰ বাতিটো গোপনে থোৱালে। কোনো সন্দেহ নকৰাকৈ কনানলৈ ৰাওনা হোৱা ভায়েক ককায়েকহঁত বেছি দূৰ যাবলৈ নাপাওঁতে যোচেফে মানুহ পঠাই ঘূৰাই আনিলে আৰু তেওঁলোকৰ মোনাবোৰ পৰীক্ষা কৰোৱাই তেওঁলোকক বিবুদ্ধিত পেলালে। ককায়েকহঁতে কোনো উত্তৰ দিবলৈ ঠাই নাপালে। কিন্তু যোচেফে বিন্যামিনক ৰাখি থ'ব বিচাৰিলে, যিহেতু বিন্যামিনৰ মোনাতে সেই ৰূপৰ বাতিটো পোৱা গৈছিল। আৰু সেয়া আছিল যোচেফে অচিনাকি ভাও ধৰি ককায়েকহঁতক কৰা শেষ পৰীক্ষা। ককায়েক যীহুদাই বিন্যামিনক বন্দী নকৰিবলৈ কাকুতি মিনতি কৰা কথা আৰু অৱশেষত যোচেফে নিজৰ পৰিচয় দিয়া কথা পৰৱৰ্তী অনুষ্ঠানত পঢ়িবলৈ পাম। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিব খুজিছোঁ। আহকচোন সামৰণিত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় সুযোগ তুমি আমাক প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, আমি যি তোমাৰ পবিত্ৰ বাক্য সময়তে অধ্যয়ন কৰিলোঁ, এই বাক্যৰ যোগেদি প্ৰভু তুমি যি বাৰ্তা আমাৰ প্ৰতিজনৰ মাজত দিবলৈ বিচাৰিছা, প্ৰভু এই যি বাক্য অধ্যয়ন কৰি থকা প্ৰতিজন দৰ্শকে বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ। তেওঁলোকৰ জীৱনত প্ৰভু তুমি কাম কৰা তোমাৰ বাক্যৰ যোগেদি, আৰু তেওঁলোকে সম্পূৰ্ণৰূপে যাতে তোমাক বুজি পায়, তোমাৰ বাক্যক যাতে আগত ৰাখি নিজৰ জীৱনটো পৰিচালনা কৰিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি বিশেষভাৱে তেওঁলোকক দান কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰোমিয়া পুস্তকত। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে, কোনজন ভাওবাদীয়ে এই ভাৱবাণী কৰিছে যে এদিন প্ৰভু যীশুৱে তেওঁৰ ভাইবিলাকৰ আগত নিজকে প্ৰকাশ কৰিব? অপশ্যন এ, যিচয়া, অপশ্যন বি, জিহিচকেল, অপশ্যন চি, জোনা, অপশ্যন ডি, জখৰীয়া। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধ্যা 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।